নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই অনিদিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। ৰাশিফললৈ যোৱাৰ পূৰ্বে আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰি লওঁ। হয়, আজি গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। লগ্ন বৃহস্পতি বৃষ ৰাশিত, ৰবি আজি মেঘ ৰাশিত বহি আছে। আজি চন্দ্ৰ আৰু মংগল কৰ্কট ৰাশিত বহি আছে। আজিৰ দিনটোত ৰাহু, বুধ, শুক্ৰ, শনি আদি মীন ৰাশিত বহি আছে। আজি দিনটোত শুক্লা সপ্তমী, শুল যোগ, কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, পুষ্যা নক্ষত্ৰ, দেৱাৰীগণ, যাত্ৰা শুভ, অমৃত যোগ দেখা যায়। পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই। শুভ কৰ্মৰ বাবে দিনটো শুভ ফলদায়ক হ'ব। আজি তাল খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেঘ ৰাশিৰ ফলাফল। চোৰ্চ এণ্ড পেণ্টাকুলছ। এৰিছ, আজি দেশ বিদেশ ভ্ৰমণৰ যুগ, যদিও সাৱধানে যোৱা উচিত হ'ব। পিতৃৰ অনুকূল ফল, বিদ্যাত মধ্যম ফল। য়েলো কালাৰ লাকি, ব্লেক কালাৰ লাকি। কাপছ এণ্ড কিং অফ চোৰ্চ, এই দুখন কাৰ্ড মতে শিল্পকলাত আগ্ৰহ বৃদ্ধি, চাকৰিয়ালৰ মধ্যম ফল, ঘৰুৱাত কিছু পৰিমাণে অস্থিৰতা থাকিব, প্ৰেমত অশান্তি থাকিব। আজি গ্ৰীণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহক মিথুন ৰাশিলৈ জেমিনি। ওৱান্স এণ্ড চেৰিয়ট, এই দুখন কাৰ্ড মতে ঘৰুৱাত কিছু সমস্যা থাকিব পাৰে। ৰাজনীতিবিদৰ আজি সময়খিনি কঠিন হ'ব। আজি প্ৰেমত মধ্যম ফল। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে এটা ৰুবি পিন্ধক, নতুবা 2.5 পেচৰ তামৰ আঙুঠি এটা ৰিং ফিংগাৰত পিন্ধক। আজি ব্লেক কালাৰ লাকি, বেঙুনীয়া কালাৰ আনলাকি। এতিয়া কৰ্কট ৰাশি, কেঞ্চাৰ। পেণ্টাকুলছ এণ্ড ওৱান্স, এই দুখন কাৰ্ড মতে ব্যয়বহুলতা থাকিব। আজি শৰীৰ ঠিকে থাকিব। বিদ্যাত ভাল যোগ দেখা নাযায়। আজি যত্ন ল'ব লাগিব। প্ৰেমত মধ্যম ফল। বেঙুনীয়া কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে নগাঁৱৰ পৰা আৰু তেওঁ আপোনাৰ পৰা জানিব বিচাৰিছে যে তেওঁৰ এটা সৰুকৈ ফেক্টৰী আছে বুলি কৈছে আৰু তাত থকা যিসমূহ যন্ত্ৰ, সেই যন্ত্ৰসমূহ প্ৰায় বেয়া হৈ থাকে। গতিকে আপোনাৰ পৰা কিছু প্ৰতিকাৰ বিচাৰিছে। হয়, যদি আপুনি আপোনাৰ ব্যৱসায় বাণিজ্যত বিভিন্ন ধৰণৰ মেচিন আদি ইউজ কৰে, কম্পিউটাৰো হ'ব পাৰে, আজিকালিতো কম্পিউটাৰ সকলো ব্যৱসায়ত লাগে। গতিকে দামী মেচিন খুব সোনকালে বেয়া যদি হৈ যায়, তেতিয়া এটা কাম কৰিব লাগিব। হালধি বটি তাত অকণমান কেশৰ দিব, গংগাজল মিক্স কৰাকৈ আপুনি এটা লিকুইড এটা বনাব আৰু তাৰপাছত এটা বুধবাৰৰ পৰা ষ্টাৰ্ট কৰিব আৰু প্ৰতিদিন স্বস্তিক চাইন আৰ্ট কৰিব সেই মেচিনটোৰ ওচৰত আৰু মেচিনটোত ফুট দিব। আৰু মেচিন কেতিয়াও যদি বেয়া হয় তেতিয়া বিশ্বকৰ্মাদেৱৰ ওচৰত যাব আৰু পূজা পাতল কৰিব আৰু বিশ্বকৰ্মাৰ ফটো এটা আপোনাৰ ফেক্টৰীত লগাই ৰাখক। তেতিয়া মেচিন বেয়া হোৱাৰ চান্সটো কম থাকিব। লগতে আপুনি সেই মেচিনাৰী বস্তুত পুৱা গধূলি ধূপচাকি দেখুৱাওক, তেতিয়া কিন্তু ভাল ফল পোৱা যায়। ধন্যবাদ। হয়, নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, চোৰ্চ এণ্ড নাইট অফ ওৱান্স, সিংহ ৰাশি, লিঅ'। ব্যৱসায় বাণিজ্যত পূৰ্বতকৈ ভাল। আজি নতুন কোনো আঁচনি হাতত নোলোৱাই ভাল হ'ব। প্ৰেমত মধ্যম ফল। বিদ্যাৰ্থীসকলে কিছু অশুভ ফল লাভ কৰিব পাৰে, সাৱধান হওক। নীলাবৰণটো শুভ, কমলাবৰণটো অশুভ। এতিয়া ওৱান্স এণ্ড চোৰ্চ, কন্যা ৰাশি। আইনী সমস্যাৰ সমাধান হ'ব। ঘৰত অশান্তিৰ সৃষ্টি হ'ব পাৰে। বিদ্যাত বৰ এটা ভাল বুলি ক'ব পৰা নাযায়। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ নকৰিব। মেৰুণ কালাৰ লাকি, গোলাপীয়া বৰণটো আনলাকি। তুলা ৰাশি, লিব্ৰা। পেণ্টাকুলছ এণ্ড ওৱান্স, এই দুখন কাৰ্ড মতে দিনটোত আৰ্থিক দিশত আয় ব্যয় সমান হ'ব। সন্তানৰ শৰীৰ সম্পৰ্কে সচেতন হওক। কৰ্মস্থানত ধৈৰ্যৰে কাম কাজ কৰক, ভাল হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ভিকাৰীক জলপান খোৱাওক, ভাল হ'ব। ৰূপালী বৰণটো শুভ, নীলা বৰণটো অশুভ। এতিয়া বৃশ্চিক ৰাশি, স্কৰ্পিঅ'। পেণ্টাকুলছ এণ্ড কাপছ, এই দুখন কাৰ্ড মতে মাতৃৰ শৰীৰক লৈ চিন্তা থাকিব। সামাজিক কিবা কামত জড়িত হ'ব পাৰে। বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ। ক্ৰীম কালাৰ লাকি, মুগা বৰণ, হোৱাইট বৰণ আদি আনলাকি। দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হ'ল ঘট প্ৰতিষ্ঠা। ঘট প্ৰতিষ্ঠা হৈছে পূজাত ব্যৱহৃত এটি বিশেষ ধৰ্মীয় আচাৰ। ই সাধাৰণতে দুৰ্গা পূজা, লক্ষ্মী পূজা আদি বিভিন্ন পূজা পাতলত কৰা হয়। ঘটটো সাধাৰণতে পানীৰে পূৰ্ণ কৰি তাৰ ওপৰত আমপাত, কুম্ভ আৰু ডাব স্থাপন কৰা হয়।
ইয়াক ঈশ্বৰ দেৱীক নিমন্ত্ৰণ কৰাৰ বাবে আচলতে প্ৰতিষ্ঠা কৰা হয়। ঘট প্ৰতিষ্ঠাৰ সময়ত মন্ত্ৰপাঠ আৰু স্নান কাৰ্য অতি প্ৰয়োজন। ঘটত শুদ্ধ জল, সুৰভি, ফুল, ধূপ আদি দিয়া হয়। ই পূজাৰ কেন্দ্ৰবিন্দুৰূপে বিবেচিত হয়। এই ঘটত ঈশ্বৰ বা দেৱতাৰ অৱতাৰ উপস্থিতি ভাবি পূজা কৰা হয়। পূজাৰ অন্তত এই জলক পবিত্ৰ বুলি বিশ্বাস কৰি বিতৰণ কৰা হয়। ঘট প্ৰতিষ্ঠাৰ জৰিয়তে মানৱ আৰু দেৱতাৰ মাজত এক আধ্যাত্মিক সংযোগ স্থাপন কৰা হয়। গতিকে ঘটৰ অবিহনে কিন্তু পূজা পাতল অসম্ভৱ। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া চ'ৰ্টছ এণ্ড পেজ অফ চ'ৰ্টছ। এই দুখন টেৰট কাৰ্ড ধনুৰাশিসকলৰ বাবে চেৰিটেৰিয়াছ। স্বাস্থ্যপাতি মধ্যম, নিকটাত্মীয়ৰ আৰোগ্য লাভ, প্ৰেমত বাধা, পত্নীৰ সহযোগ লাভ, প্ৰেমত আজি বিভিন্ন ধৰণৰ অশান্তিও আহিব। আজি ধনুৰাশিৰ জাতক জাতিকাসকলে তৰ্জনীত সোণৰ আঙুঠি পিন্ধক, ভাল হ'ব। ৰেড কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। পাৰিবাৰিক শান্তি অব্যাহত থাকিব। ব্যৱসায় বাণিজ্যত ধন বিনিয়োগ কৰিলে সাৱধান হওক। প্ৰেমত ভাল বুলি ক'ব নোৱাৰি। আজি বগা কালাৰ শুভ, বেঙুনীয়া কালাৰ অশুভ। কুম্ভ ৰাশি, চ'ৰ্টছ এণ্ড চ'ৰ্টছ। এই দুখন কাৰ্ড মতে ওচৰ চুবুৰীয়াৰ লগত বিবাদ আদি হোৱাৰ সম্ভাৱনা। আজি ভ্ৰমণ নকৰিব, প্ৰেমত অশুভ ফল। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত পাৰিলে কেইটামান মিঠাই, দক্ষিণা আদি দুখীয়া লোকক আগবঢ়াওক, ভাল হ'ব। সোণালী বৰণটো শুভ, ক'লা বৰণটো শুভ। মীন ৰাশি, চ'ৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে সুনাম বৃদ্ধি, আৰ্থিকত ভাল, দাম্পত্যত সমস্যা থাকিব, খৰচা পাতি বৃদ্ধি পাব পাৰে। গ্ৰীণ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, আজি নিশা 10 বজাত কিৰয়ং ডাঙৰীয়া উপস্থিত থাকিব প্ৰাগ নিউজৰ ষ্টুডিঅ'ত লাইভ অনুষ্ঠানত। আৰু আপোনালোকেও জ্যোতিষশাস্ত্ৰ সন্মত বহুতো কথা আপোনালোকে সুধিব পাৰিব তেখেতক। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া কিৰয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াৰ জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।